প্ৰিয় দৰ্শক, এই নিয়োগৰ বতৰাটি জড়িত হয় ডাক বিভাগৰ লগত। ডাক বিভাগৰ গোটেই ভাৰতবৰ্ষত অসমকো অন্তৰ্ভুক্ত কৰি 21,000 অধিক পদ খালী হৈছে। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা মাত্ৰ মেট্ৰিক পাছহে লাগে। কেনেকৈ চিলেকশ্যন পাব, কি কি যোগ্যতা অন্যান্য লাগিব, তাৰ বিষয়ে মই এই ভিডিঅ'টিত জনাম। গ্ৰামীণ ডাক সেৱক চমুকৈ GDS বুলি কোৱা হয়। অনলাইন এংগেজমেণ্ট শ্বেডিউল 1 জানুৱাৰী 2025। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট অফ পোষ্টৰ আণ্ডাৰত চাকৰিটো হ'ব। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ BPM, গ্ৰামীণ ডাক সেৱক GDS, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ABPM বা ডাক সেৱক, এইসমূহ পদৰ বাবে বিভিন্ন ডিপাৰ্টমেণ্টেল পদ খালী। সকলো তথ্য লাভ কৰিব আপোনালোকে https://indiapost.gdsonline.gov.in ত। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু এডিট কাৰেকশ্যন উইণ্ড' আপোনালোকৰ থাকিব। মোবাইল নম্বৰ দিব, ইমেইল দিব, যিমান যি তথ্য বিচাৰে সকলো দিব। ৰেজিষ্ট্ৰেশ্যন আপোনাৰ 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, 3 মাৰ্চলৈকে চলিব। আৰু যদি ভুল কিবা শুদ্ধ কৰিব বিচাৰিছে 6 মাৰ্চৰ পৰা 8 মাৰ্চলৈকে থাকিব। তাৰ বাহিৰে ইয়াত অন্যান্য যি গুৰুত্বপূৰ্ণ কথা কৈছে তাৰ বিষয়ে মই জনাওঁ। পোষ্টমাষ্টাৰ, ব্ৰাঞ্চ পোষ্টমাষ্টাৰ BPMৰ কি কাম থাকিব? তেওঁক চমুকৈ BO বুলি জনা যাব। তেওঁ ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক IPPB সেই কামটো তেওঁ চাব ডে টু ডে। মাৰ্কেটিং আৰু প্ৰমোশ্যনো কৰিব তেওঁ। ছিংগল হেণ্ডেড BO BPM এই কামসমূহ কৰিব। ইয়াৰ বাহিৰে তেওঁক সহায় কৰিব ABPM, MO ইত্যাদিসকলে। আৰু যদি আপুনি চিলেকশ্যন পায় GDS BPM মানে GDS হিচাপে গ্ৰামীণ ডাক সেৱক, তেতিয়া BPMে আপোনাক একমডেশ্যন প্ৰভাইড কৰিব। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ বাবে আপোনাৰ জব প্ৰফাইলটো কি হ'ব? সেইটো BPMক সহায় কৰিব লাগিব। ষ্টেম্প, ষ্টেচনাৰী, কনভিয়েন্স, ডেলিভাৰী অফ মেইল, IPPB, পে'মেণ্ট, ডেপজিট, আদাৰ ট্ৰানজেকশ্যন এই কামটো কৰিব লাগিব। কাষ্টমাৰ ছাৰ্ভিচ চেণ্টাৰ কাম কৰিব লাগিব। যিকোনো কাম MO, IPO, ASPO, SPOS, SSPOS দিয়ে সেইটো কৰিব লাগিব। ডাক সেৱক, ডাক সেৱকে ছাব পোষ্ট অফিচত কাম কৰিব, হেড পোষ্ট অফিচো কৰিব পাৰে, ৰেলৱে মেইল ছাৰ্ভিচতো কাম কৰিব পাৰে। ষ্টেম্প, ষ্টেচনাৰী, কনভিয়েন্স, ডেলিভাৰী অফ মেইল, ড'ৰ ষ্টেপ, ডেপজিট, পে'মেণ্ট, যিকোনো কাম IPPB লগত জড়িত সেইবোৰ কৰিব। পোষ্টমাষ্টাৰে যি কয়, ছাব পোষ্টমাষ্টাৰে যি কয়। ৰেলৱে মেইল ছাৰ্ভিচৰ কাম কৰিব, ডাক সেৱকৰ কাম কৰিব, এইবোৰেই আৰু নিজৰ যিটো জুৰিডিকশ্যন থাকিব তাতে থাকিবলৈ ব্যৱস্থা কৰা যাব। আপোনাৰ চেলেৰিটো টাইম ৰিলেটেড কণ্টিনিউটি এলাৱেঞ্চ TRC আণ্ডাৰত প্ৰতি বছৰে 3%কৈ চেলেৰিটো বাঢ়িব। আৰু ডিয়াৰনেছ এলাৱেঞ্চ মানে DAও পাব আৰু অন্যান্য গভৰ্ণমেণ্টৰ যি আছে স্কিম, সেই স্কিমৰ আণ্ডাৰত আপুনি থাকিব। BPMে 12,000 পৰা 29,380 টকা পাব। ABPM ডাক সেৱকসকলে 10,000 পৰা 24,740 টকা পাব। মিনিমাম বয়স 18, মেক্সিমাম 40 বছৰ হ'ব। ৰিলেক্সেশ্যন SC ST সকলক 5 বছৰ, OBC সকলক 3, EWS সকলক 9, PWD সকলক 10, PWD আৰু OBC হ'লে 13, PWD SC ST হ'লে 15 বছৰ ৰেহাই পাব। শিক্ষাগত অৰ্হতা আপোনাৰ GDSৰ বাবে ছেকেণ্ডেৰী স্কুল এক্সামিনেশ্যন পাছ কৰিলে হ'ব, মানে ক্লাছ 10 পাছ সেইটো কৰিলে হ'ব। যিকোনো ইউনিয়ন টেৰিটৰী, ষ্টেট গভৰ্ণমেণ্ট আৰু আপুনি য'ত এপ্লাই কৰিছে তাত মানে নিজৰ লোকেল ভাষাটো আপুনি ক্লাছ 10লৈকে পঢ়া হ'ব লাগিব। লোকেল ভাষাটো কিন্তু নোৱাৰিলে নহ'ব। কিন্তু যদি মানে অৰুণাচল প্ৰদেশৰ কথা কওঁ, তাত লোকেল ভাষা বুলিবলৈ নাই, মানে ইংৰাজী বা হিন্দী যদি আপুনি পাৰে তেতিয়াই সেইটো হ'ব।
আৰু আপুনি কম্পিউটাৰ নলেজ থাকিব লাগিব, চাইকেল চলাব পাৰিব লাগিব, অন্যান্য যদি আপুনি কিবা কিবি জীৱিকা আছে সেইটো চলি যাব। ৰিজাৰ্ভেশ্যন থাকিব য'ত যেনেকৈ দিব লগা আছে। আৰু ইয়াৰ বাহিৰে অন্যান্য বিশেষ কথা গুৰুত্বপূৰ্ণ যদি আছে মই চাওঁ। মাৰ্কশ্বিট লাগিব, আইডেণ্টিটি প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, PWD যদি হয় সেয়া, EWS ট্ৰান্সজেণ্ডাৰ চাৰ্টিফিকেট যদি হয়, পাৰ্ট প্ৰুফ, মেডিকেল ফিটনেছ এইবোৰ লাগিব। কিন্তু ফাইনেল চিলেকশ্যন আপোনাক দিয়া যাব। ডাইৰেক্ট ৱেবছাইটতে সকলো কথা আপোনাৰ ওলাই পৰিব, তাতে আপোনালোকে চেক কৰিবলৈ পাৰিব। অ'কে, ইয়াৰ বাহিৰে আৰু বিশেষ কথা নাই। আপোনালোকে ৱেবছাইটটো মই পুনৰ কৈ দিছোঁ, https://indiapost.gds.online.gov.in। ইয়াতে গৈ সকলো তথ্যখিনি ভৰাই মেলি এপ্লাইটো কৰি দিয়ক। ফটো লাগিব, চাইন লাগিব, কিবা কিবি লাগিব। অসমত যদি আপুনি এপ্লাই কৰিব বিচাৰে, বৰাক ভেলী আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক বাদ দি অসমীয়া পাৰিব লাগিব। বৰাক ভেলীত 3টা ডিষ্ট্ৰিক্টৰ বাবে বেংগালী পাৰিব লাগিব, বড়োলেণ্ড টেৰিটৰিয়েলত বড়ো পাৰিব লাগিব। বাকী আপুনি বেলেগতো যদি ইচ্ছা কৰে পাৰিব, কিন্তু হিন্দী মিডিয়ামত পঢ়া হ'ব লাগিব। কিছুমানত ইংৰাজীও চলি যাব, নৰ্থ ইষ্টত মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা যদি ইচ্ছা কৰে। আৰু সেইকেইটাই আৰু। ধন্যবাদ।